বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ তোক মই চিনি পাওঁ আইজনী তই কষ্ট অনুভৱ কৰা ছোৱালী নেকি যদি তই তেনেকুৱা ছোৱালী হলিহেঁতেন এই গোটেইবোৰ সামৰি নাথাকিলিহেঁতেন এখন জানো মোৰো ঘৰ নহয় ককা কিয় নহব তেনেহলে সেই কথা তই ভুলতো মনলৈ নানিবি যদি মনলৈ আনিবই নালাগে তেনেহলে আপুনিও মোৰ বহুত কষ্ট হৈছে বুলি বাৰে বাৰে চিন্তা কৰি নাথাকিব হ'ব দে হ'ব হ'ব তোক আৰু মই কথা কৈ পাৰোনে ঠিক আছে বাৰু মই এতিয়া যাওঁ আপুনি কিন্তু সময়মতে খোৱা বোৱাবোৰ কৰিব হ'ব দেও তই সেইবোৰ চিন্তা কৰি থাকিব নালাগে আপুনি মাজে মাজে এনেকুৱা কাম কৰে নহয় চিন্তা কৰিবলৈ মই বাধ্য হওঁ চিন্তা কৰিব নালাগে বুলি কৈছো নহয় এতিয়া যা সোনকালে যা ঠিক আছে মই আহোঁ দেখিলি ধৈৰ্য আৰু একাগ্ৰতা থাকিলে মানুহ যে খুব সোনকালে আগুৱাই যাব পাৰে সেয়া চাই প্ৰমাণ কৰি দেখুৱালে আপুনি কি ক'লে মই বুজি নাপালো ককাইদেউ তাই কাম কৰাৰনো কিমান দিন হ'ল আজি তাইৰ কামলৈকে ধাউতি দেখিছনে বাপ নথকা স্বত্তেও সকলোখিনি কেনেকে মেনেজ কৰি গৈছে কথাটো অৱশ্যে ময়ো ভাবিছো মই মানুহখিনি অহাৰ কথাটো কলোহে বাপ নাই বুলি মানুহখিনি অহাৰ পিছত যাতে একো অসুবিধা নহয় সেই কথা ভাবিয়ে তাই ইমান সোনকালে ওলাই গৈছে এই কোনোবাই কৰিবনে কচোন মিছা ক'লে কি হ'ব ককাইদেউ আন নালাগে আমাৰ বাপেও নকৰে সি এই পৰা শিকিব বুজিছ শিকক শিকক ইটোৱে সিটোৰ পৰা শিকিলে ভালহে কেতিয়াবা ভুলবোৰো আঙুলিয়াই দিব পাৰিব কেৱল আঙুলিয়াই গলেই নহয় ভুলবোৰ অনুভৱ কৰি শুদ্ধবোৰক আঁকোৱালি ল'ব জানিব লাগিব জানিব জানিব আৰু নাজানিলেও কেনেকৈ আঁকোৱালি ল'ব লাগে সেয়া আপোনাৰ বোৱাৰীয়ে ভালকৈ শিকাই দিব নহয় ঠিকেই কৈছ তাই জানে এইবোৰ সকলো জানে এইকণেতো মোৰ সুখ আৰু এই মোৰ সুখবোৰ মোৰ ঘৰখন তাই আৱৰি ৰাখিছে অ' ককাইদেউ আপুনি অকণমান বাহিৰলৈ যাওকচোন মই এইখিনি সাৰি দিওঁ ৰহ যাওক এওঁলোক চাগে ঘৰ আহি পালেই আজিৰ পৰা আকৌ সেইখন ঘৰত মোৰ স্থান নাই মই আঁতৰি থাকিলে ককাহঁতৰ কি হ'ব ভৈৰৱী মানে মায়াই সকলোবোৰ চম্ভালি ল'ব পাৰিবনে ককাটো এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই প্ৰতিটো মুহূৰ্তত ককাক এতিয়া মৰম আদৰ দৰকাৰ হৈ পৰিছে কিন্তু ককাই যদি তাই কিবা কথাত দুখ পায় কি যে কথাবোৰ ভাবি আছো মই দুখ কিয় পাব
মই যেনেকৈ ককাৰ শুশ্ৰূষা কৰোঁ তাইতো তেনেকৈ কৰিব চাগে, কিন্তু তাই জানো তেনেকৈ কৰিব পাৰিব? বাপ তই আহিলি? আহিলো। মই আকৌ তই অহাৰ গমেই পোৱা নাছিলো নহয়। মই দুৱাৰখন বন্ধ কৰিবলৈহে আহিছিলো। সেই দৰ্জা খোলা আছে যেতিয়া সোমাই আহিলো আমি। আমি মানে? ছায়া আহিছে মোৰ লগত। কিন্তু ছায়াটো ৰাতিপুৱা অফিচলৈ বুলি ওলাই গৈছিল। তাই অফিচলৈ গৈছে, মই ডাইৰেক্ট অফিচলৈ গৈ তাইক লৈ আহিলো। ভালেই কৰিলি। জেঠাই ককা ক'ত আছে? ৰুমতে আছে নেকি? ৰুমতে আছে। ফ্ৰেছ হৈ ককাৰ ওচৰৰ পৰা আহোঁ ৰ'বা। আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল আৰু এই ৰুমটো চাৰিবেৰৰ মাজত মোৰ আকৌ এখন নতুন নাটক। এই বুঢ়াটো নথকা হ'লে মইতো এইবোৰ একোৱে কৰিব লগা নহয়। এই বুঢ়াটোৱে চব শেষ কৰি দিলে। আৰু বেছি দিন নাই, পাৰ্টিখিনি বিবেকৰ নামলৈ সম্পূৰ্ণকে আহি ল'বলৈ দিওঁ। তেতিয়া ময়ো চাম এই বুঢ়াই মোক কেনেকৈ বিবেকৰ লাইফৰ পৰা আঁতৰাই পঠাব পাৰে। ছায়া আহিলা? আহিলো জেঠাই। বাপে তোমাক একেবাৰে লৈ আহিলে নেকি? হা? তেওঁৱে লৈ আহিলে। ভালেই কৰিলা দিয়া। সেই ৰাতিপুৱাতে যোৱা তুমি। মই আকৌ তোমালোক সোমাই অহা গমেই নাপালো নহয়। পিছফালে কাম দুটামান কৰি আছিলো। হ'ব দিয়া, হাত ভৰি ধুলা নহয় চাগে? ধুলো। ৰবা তেনেহলে মই চাহ কৰোগৈ, ককাই দেখো সুধি চাওঁ খাই নেকি। ঠিক আছে। এইজনীও মাজে মাজে বৰ কামোৰ দিয়ে। তাইহে যেন এখন ঘৰৰ মালিকগিৰি উলিয়াম ৰহ। আগতে মই মোৰ প্লেনিঙত ছাকচেছ হৈ লওঁ। কিবা এটা খেলি মেলি নিশ্চয় লাগি আছে। মই চাহ কৰোগৈ বুলি ক'লে কোনোদিনে ছায়া মোক চাহ কৰিবলৈ নিদিয়ে। আজি মই তাইক কোৱাৰ পাছতো এবাৰলৈ তাই মোক কৰিম বুলি নকলে যে। ময়ো যে কি কথাবোৰ ভাবি আছো। ৰাতিপুৱাই সকলোবোৰ কৰি ঘৰৰ পৰা ওলাই গৈছে। বেচেৰি তাই ভাগৰো লাগিব পাৰে। অফিচতো বহুত কাম আছিল বুলি কৈছিল নহয়, কিন্তু এইখিনি কামটো তাই অন্য দিনাও কৰে। আৰু মোৰ এনেকুৱাও লাগিছে যেন মই কথাবোৰ কৈ থাকোঁতে তাই কিবা অন্যমনস্ক হৈ আছিল। আচলতে হৈছে কি, ককাইদেৱে কোৱাৰ মতে তাই বাৰু ভিতৰি ভিতৰি কিবা হতাশাত ভুগিছে নেকি? কথাটো অকণমান গুৰুত্ব দিবলগীয়া হৈছে। কিন্তু মই কাগজ পত্ৰখিনি অম্লানৰ হাতত দি পঠিয়াইছো। তই মাত্ৰ এবাৰ সকলো চাই চিতি তেওঁলোকক কনচেপ্টটো ভালকে বুজাই দিবি। হ'ব দিয়া। ঐ কি হ'ব? মোবাইলটো থ। মই কি কৈ আছো শুনিছনে নাই? পাৰিবি নহয়? পাৰিম। এই ছায়াও থাকিব লগত। তাই বেচেৰি ৰাতিপুৱাতে অফিচলৈ গৈছে। যা, তইও সোনকালে ওলাগৈ যা। তাই চাগে চিন্তা কৰি আছে। চিন্তা কৰিবলৈ কি আছে? তাইতো মোৰ লগতে আছে। তোৰ লগত? কিন্তু মইতো তাইক তোৰ লগত অফিচত, তাইতো অফিচত থকা কথা আছিল। আছেতো, ঘৰতে আছে তাই। আপুনি ঠিকেই কৈছিলে ককা, কিন্তু মই ভাবিলো মই যিহেতু সোনকালে গৈ সকলোখিনি ৰেডিয়ে কৰি থৈছো, বাকী কাম এওঁ নিজে চম্ভালি লওক। হয় নেকি?
আৰু মানুহখিনি আহি কথা বতৰা পাতোতে অফিচত আজি কিমান সময় হয় কোনো ঠিক নাই তেনেস্থলত আপোনালোকক এনেকৈ এৰি ইমান সময় অফিচত থকাৰ কোনো দৰকাৰ নাই যিহেতু এওঁ সকলোবোৰ চাবই তহঁতে দুটা কথা শিকিব পাৰিবি বুলিহে মই তাত থাকিবলৈ কৈছিলো একো নহয় ককা পাছে পৰে শিকি থাকিম দিয়ক এওঁ মোক শিকাই দিব ঠিকেই কৈছে ছায়ে ইমান সময়তে অফিচত থকাৰ দৰকাৰ নাই মই সকলো মেনেজ কৰি ল'ব পাৰিম ঠিক আছে দে তহঁতে যি ভাল দেখ তাকেই কৰ মই এতিয়া তোৰ ওপৰত সকলো দায়িত্ব এৰি দিছো যেতিয়া মই বিচাৰো তই এই কামটো দায়িত্ব সহকাৰে কৰ তহঁতে জীৱনত যিমান উন্নতি কৰিবি মই সিমানেই গৌৰৱ অনুভৱ কৰিম বুজিলি মই বুজিলো তুমি বুজিলা এও বুজিলে ঠিক আছে দিয়া ককা ইয়াতে দেৰি কৰি নাথাকো মই সোনকালে অফিচলৈ যাম যা যা শুনচোন অম্লানৰ হাতত কাগজখিনি থোৱা আছে তই লৈ ল'বি হ'ব দিয়া লৈ ল'ম উঠা তুমিও যে মানুহ মাৰিবা দেই কিয় কি হ'ল কি হ'ল মানে বুঢ়া ওচৰত মই সময়ত গৈ নোপোৱা হলে কি হ'লহেঁতেন গাড়ীত দেখোন একেবাৰে মুখে বুজাই বুজাই আহিছিলা ইয়াত আহি কি হ'ল হ'ব দিয়া মেনেজ কৰি ল'ম নহয় সেইটো কথা নহয় এনেকুৱা ক্ষেত্ৰত মানুহৰ অলপ উপস্থিত বুদ্ধি থাকিব লাগে মই গৈ নোপোৱা হলে আজি ধৰা পৰি গলাহেঁতেন আৰে তেনেকুৱা কথা কেতিয়াও নহয় তেনেকুৱাই হ'লহেঁতেন অলপ কথাবোৰ কওঁতে ভাবি চিন্তি কবা নহলে মই এটা কম তুমি এটা কবা এনেকুৱা খেলি মেলি হৈ থাকিলে ঘৰৰ মানুহে বুজিবলৈ বাকী নাথাকিব সেইজনীয়েতো জাচুচি কৰা দি কৰিয়ে থাকে কাৰ কথা ক'লা কোন হ'ব আৰু জেঠাই কি যে কোৱা শুনিব আৰু কেইদিনমান কোনোবাই কিবা শুনিব বুলি ভয় কৰা মানুহ মই নহয় স্বাৰ্থ জড়িত হৈ আছে কাৰণে মই মনে মনে আছো নহলে মই হ'ব বাদ দিয়া এইবোৰ এতিয়া মুড অফ নকৰিবা আৰু শুনা ভাবা মতে সকলো ঠিক হৈ যাব হৈ আছে আৰু হৈ থাকিব আহো দিয়া বাই হৈ যাব নহয় হ'বই লাগিব থলো বাৰু জালুকৰ টেমাটো ইয়াতেতো আছিল ডিঙিটো ইমান সুৰসুৰাই আছে জালুক দিয়া চাহ একাপ খালে ভাল পালো হয় ই আচাৰ হে ছায়াই ক'বাত থলে নেকি তাইকে সুধোগে ৰ তাই বা মুডটো কেনেকুৱা হৈ আছে আজিকালি তাই মনটো কেতিয়া ভাল হৈ থাকে কেতিয়া খং উঠি থাকে একোৱে ধৰিব নোৱাৰো জালুকৰ টেমাটো ক'ত আছে বুলি সুধিলেনো কি বেয়া পাব সুধিয়ে আহো এতিয়াই জালুক দিয়া চাহ নাখালে একো নহয় তাই অকণমান ৰেষ্ট লৈছে চাগে পাছতে সুধিম মই এইবোৰ কি কৰি আছো যিমানে ভাবিছো পৰিস্থিতি মোৰ হাতলৈ আহক কিন্তু সিমানে কথাবোৰ জটিল হৈ গৈ আছে এফালে ভৈৰৱীৰ জেদ আনফালে ছায়াৰ সৰলতা মই বাৰু সঁচাকৈ ছায়াৰ সৰলতাৰ সুযোগ লৈ তাইক ব্যৱহাৰ কৰিছো নেকি মই বাৰু ছায়াৰ অৱস্থাটোৰ বাবে আত্মদহনত ভুগিছো নেকি তাইক এবাৰ ফোন কৰো নেকি
মেম এইটো লওক ইয়াত আমাৰ কোম্পানীৰ সকলো কম্পিটিটৰৰ লিষ্ট আছে বঢ়িয়া এইটো আপুনি ভাল কাম কৰিলে এনেওতো আপোনাৰ সকলো কামেই ভাল থেংক ইউ মেম থেংক ইউ আচলতে মইহে আপোনাক ক'ব লাগে প্ৰথম যিদিনা এই অফিচলৈ আহিছিলোঁ সেইদিনা এই পৃথিৱীখনৰ অ আ ক খ একোৱেই নাজানিছিলোঁ আপোনাৰ আৰু আপোনাৰ অফিচৰ বাকী সকলোৰে পৰা মই বহুত কিবা কিবি শিকিছোঁ থেংক ইউ মেম এটা কথা কিন্তু ক'ব লাগিব আপোনাৰ এই চিনচিয়াৰিটিৰ বাবেই আপুনি ককাৰ খাচ মানুহ হ'ব পাৰিছে এয়া ছাৰে মোৰ ওপৰত কৰা বিশ্বাসৰ ফল আচ্ছা আপোনাৰ লগত মই সদায় অফিচৰ কথাই পাতি থাকোঁ আপোনাৰ ঘৰৰ কথা কেতিয়াও সোধাই নাই নহয় ঘৰত কোন কোন আছে আপোনাৰ মোৰ ঘৰত মা আৰু মই আচলতে আমাৰো এখনি হাঁহি ধেমালিৰ ভৰপূৰ ঘৰ আছিলে আছিল হয় আছিল মোৰ এজনী বাইদেউ আছিলে মেম মা দেউতাই তাইক বৰ আশাৰে বিয়া দিছিলে কিন্তু বিয়াৰ 6 মাহ নহওঁতেই তাইক শহুৰেকৰ ঘৰখনে যৌতুকৰ বাবে অত্যাচাৰ কৰি কৰি মাৰি পেলালে কি তাৰপিছত দুখী শাস্তি হ'লনে পুলিচ আৰু উকিলক পইচা খুৱাই অপৰাধী এতিয়া মুক্ত আকাশৰ তলত ঘূৰি ফুৰিছে সেইটো সহ্য কৰিব নোৱাৰি তাৰ এমাহৰ পিছতে দেউতা হাৰ্ট এটাক হৈ ঢুকাই থাকিলে এতিয়া মা আৰু মই ঘৰখনলৈ গ'লে মৰিহালিত সোমোৱা যেন লাগে সেইবাবে মই অফিচৰ কামতে ব্যস্ত হৈ থাকোঁ মেম আই এম চৰি নাই নাই মেম আপুনি কিয় চৰি কৈছে চাওকচোন মেম কথা পাতি থাকোঁতে এটা দৰকাৰী মেইল কৰিবই পাহৰি গ'লোঁ মই আহিছোঁ মেম অঁ বাহিৰৰ পৰা মানুহ দেখিলে ভিতৰত চলি থকা যুদ্ধখনৰ কথা কোনেও ধৰিব নোৱাৰে অম্লানৰ মনত যে ইমান কষ্ট সোমাই আছে দেখিলে ধৰিবই নোৱাৰি মই ভাবি আছোঁ এই পৃথিৱীত দুখ কষ্ট মোৰেই বেছি কিন্তু মোতকৈও দেখোন কষ্টত মানুহ জীয়াই আছে চিনাকি